আমাক স্মার্ট মিটার নালাগে আগৰ মিটাৰটোকে দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমি এতিয়া সেইটো মিটাৰ নলগাওঁ আমি আগৰ যি মিটাৰ আছে সেয়াই হ'ব আমাৰ ওপৰৰ গাদীত বহি আপোনালোক আৰামত আছে আমি কেনেকৈ জীয়াই আছো কিয় চিন্তা নকৰে ওপৰৰ গাদীত বহি আৰামত আছে কিন্তু সাধাৰণ মানুহখিনিলৈকো চাব লাগে আপোনালোকে আমি দিন হাজিৰা কৰি খাওঁ কোনফালে আমি পইচা দিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেনে তেনে খাই বৈ চলি আছে গতিকে আপুনি লাইন টোপাও বঞ্চিত কৰিছে কেনেকৈ মানুহ চলিব আপোনালোককতো ভোট দি আমাৰ মানুহে জিকাইছিল গতিকে সাধাৰণ মানুহক আপোনালোক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমি কষ্ট কৰি উপাৰ্জন কৰা পইচাৰে খামেনে ল'ৰা ছোৱালীক পঢ়াম উত্তৰ দিয়ক ৰাইজে ৰজা সেয়া পাহৰি নাযাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা একো উপায় নহ'লে কেৰাচিন তেলকে দিয়ক তেনেকৈ চলিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেনেকৈ মানুহ চলিব আপোনালোকক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এইসকল মহিলাই কি কৈছে শুনিবলৈ সময় হ'বনে আপোনাৰ সমগ্ৰ ৰাজ্যতে স্মাৰ্ট মিটাৰে হাৰাশাস্তি কৰিছে সৰ্বসাধাৰণ জনতাক খাটি খোৱা ৰাইজ মহাবিপদত পৰিছে স্মাৰ্ট মিটাৰক লৈ কাৰেণ্টৰ বাবদ পূৰ্বতকৈ অত্যাধিক পইচা দি দিশহাৰা হৈ পৰিছে ৰাইজ কিন্তু ইমানৰ পিছতো কাণসাৰ নাই হিমন্ত চৰকাৰৰ স্মাৰ্ট মিটাৰৰ জৰিয়তে আদানীক অভিযোগ তুলি সমগ্ৰ ৰাজ্যতে স্মাৰ্ট মিটাৰ বিৰোধী প্ৰতিবাদে গা কৰি উঠিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰতো এদল মহিলা ঘৰৰ কাম বন এৰি ওলাই আহিছে ৰাজপথলৈ কাৰণ এটাই সেয়া হৈছে স্মাৰ্ট মিটাৰ শুনোৱা হওক কি কৈছে মহিলাসকলে সকাহ দিয়ে যেনে তেনে খাই বৈ চলি আছে গতিকে আপুনি লাইন টোপাও বঞ্চিত কৰিছে কেনেকৈ মানুহ চলিব আপোনালোককতো ভোট দি আমাৰ মানুহে জিকাইছিল গতিকে সাধাৰণ মানুহক আপোনালোকে কিয় মানে চিন্তা নকৰে আপোনালোকে ওপৰৰ গাদীত বহি আৰামত আছে কিন্তু সাধাৰণ মানুহখিনিলৈকো চাব লাগে আপোনালোকে কেনেকৈ মানুহখিনি খাইছে যেনে তেনে হাজিৰা কৰি খাই গৈ আছে বনৰীয়া জন্তুৰ পৰা ৰাতি ওলাব নোৱাৰে খেতি বাতি কৰি খাব নোৱাৰে গৰু ছাগলী পুহি খাব নোৱাৰে চোৰ গতিকে মানুহে কি কৰি খাব কেনেকৈ চলিব তেওঁ আমাক কিবা এটা উপায় দিয়ে যদি এইটো মিটাৰ দিয়ে আমি দুমাহ চাম দুমাহ চাই যদি তেওঁলোকে যদি বিলটো বেছি হ'লে আমি তেতিয়া হাকুটি লগাই নিজে আমাৰ সাধাৰণ মানুহখিনি চলিবলৈ অকণমান তেওঁ সকাহ দিয়ে যেনে তেনে খাই বৈ চলি আছে গতিকে আপুনি লাইন টোপাও বঞ্চিত কৰিছে কেনেকৈ মানুহ চলিব আপোনালোককতো ভোট দি আমাৰ মানুহে জিকাইছিল গতিকে সাধাৰণ মানুহক আপোনালোকে কিয় মানে চিন্তা নকৰে আপোনালোকে ওপৰৰ গাদীত বহি আৰামত আছে কিন্তু সাধাৰণ মানুহখিনিলৈকো চাব লাগে আপোনালোকে কেনেকৈ মানুহখিনি খাইছে যেনে তেনে হাজিৰা কৰি খাই গৈ আছে বনৰীয়া জন্তুৰ পৰা ৰাতি ওলাব নোৱাৰে খেতি বাতি কৰি খাব নোৱাৰে গৰু ছাগলী পুহি খাব নোৱাৰে চোৰ গতিকে মানুহে কি কৰি খাব কেনেকৈ চলিব তেওঁ আমাক কিবা এটা উপায় দিয়ে যদি এইটো মিটাৰ দিয়ে আমি দুমাহ চাম দুমাহ চাই যদি তেওঁলোকে যদি বিলটো বেছি হ'লে আমি তেতিয়া হাকুটি লগাই নিজে আমাৰ সাধাৰণ মানুহখিনি চলিবলৈ অকণমান তেওঁ সকাহ দিয়ে যেনে তেনে খাই বৈ চলি আছে গতিকে আপুনি লাইন টোপাও বঞ্চিত কৰিছে কেনেকৈ মানুহ চলিব আপোনালোককতো ভোট দি আমাৰ মানুহে জিকাইছিল গতিকে সাধাৰণ মানুহক আপোনালোকে কিয় মানে চিন্তা নকৰে আপোনালোকে ওপৰৰ গাদীত বহি আৰামত আছে কিন্তু সাধাৰণ মানুহখিনিলৈকো চাব লাগে আপোনালোকে কেনেকৈ মানুহখিনি খাইছে যেনে তেনে হাজিৰা কৰি খাই গৈ আছে বনৰীয়া জন্তুৰ পৰা ৰাতি ওলাব নোৱাৰে খেতি বাতি কৰি খাব নোৱাৰে গৰু ছাগলী পুহি খাব নোৱাৰে চোৰ গতিকে মানুহে কি কৰি খাব কেনেকৈ চলিব তেওঁ আমাক কিবা এটা উপায় দিয়ে যদি এইটো মিটাৰ দিয়ে আমি দুমাহ চাম দুমাহ চাই যদি তেওঁলোকে যদি বিলটো বেছি হ'লে আমি তেতিয়া হাকুটি লগাই নিজে আমি এতিয়া সেইটো মিটাৰ নলগাওঁ আমি আগৰ যি মিটাৰ আছে সেয়াই হ'ব আমাৰ কিন্তু আমাৰ লাইনটো কাটিব নোৱাৰিব আমাৰতো লাইন কাটিবলৈ তেওঁলোকৰ পটককৈ অধিকাৰো নাই এনেকৈ কাটিব আমি মাহে পইচা দি আছোঁ ভোট দি আমাৰ মানুহে জিকাইছিল গতিকে সাধাৰণ মানুহক আপোনালোকে কিয় মানে চিন্তা নকৰে
গাড়ীত বহি আৰামত আছে, কিন্তু সাধাৰণ মানুহখিনিলৈতো চাব লাগে আপোনালোকে। বনৰীয়া জন্তুৰ পৰা ৰাতি ওলাব নোৱাৰে, খেতি বাতি কৰি খাব নোৱাৰে, গৰু ছাগলী পুহি খাব নোৱাৰে। আমাক এতিয়া আগৰ যি মিটাৰ সেয়াই লাগিব, বৰ্তমান যি স্মাৰ্ট মিটাৰ আহিছে সেয়া আমাক নালাগে। আৰু মানে ডাঙৰ ডাঙৰ যিবিলাক কাছাৰী ব্যৱসায় সেইবিলাকত লগাওক। আমাৰ এই সৰু সুৰা মানুহখিনিক ইমান শাস্তি দিব নালাগে। কৰ্ম কৰি খোৱা, দিন হাজিৰা কৰি খোৱা মানুহ এইখিনি হাজিৰা নকৰিলে এসাঁজ খালে এসাঁজ খাবৰ কাৰণে আকৌ চিন্তা কৰিব লাগে। দামী দামী মানুহ আছে, দামী দামী ব্যৱসায় আছে, সেই ব্যৱসায়বিলাকলৈ যাওক আৰু সেইসকলক আগতে স্মাৰ্ট মিটাৰটো বহুৱাই লওক। তাৰপিছত আমি কি ব্যৱস্থা কৰিম আৰু ইণ্ডাষ্ট্ৰী চৰকাৰী যিবিলাক বিভাগ আছে, অফিচ আদালত আছে, সেইবিলাকত লগোৱাই নাই আজিলৈকে। সেইবিলাক অফিচত আগতে লগাই লওক, তাৰপিছত আমাৰ এই গ্ৰাম্য অঞ্চলত সেয়া মানুহখিনি গ'লে যাওক। আমি এতিয়া সেইটো মিটাৰ নলগাওঁ, আমি আগত যি মিটাৰ আছে সেয়াই হ'ব আমাৰ। কিন্তু আমাৰ লাইনটো কাটিব নোৱাৰিব। আমি দুখীয়া মানুহ, আমি মাহিলী গোটেই পইচা দি আছোঁ। এতিয়া কাগজ পত্ৰবিলাকো চব আছে। আমাৰতো লাইন কাটিবলৈ তেওঁলোকৰ পটককৈ অধিকাৰো নাই, কেনেকৈ কাটিব? আমি মাহে পইচা দি আছোঁ। সেইটোতো আমাৰ হ'ব, হেৰি কৰিব লাগিব, চৰকাৰ হ'লেও আমাক হেৰি কৰিব লাগিব। আমি নলগাবলৈ নিদিওঁ, আমি লগাবলৈ নিদিওঁ। কিয় নিদিয়ে? নিদিওঁ। আমি সাধাৰণ শ্ৰেণীৰ মানুহ চলিব পৰা অৱস্থাত নাই, যেনে তেনে খাই গৈ আছোঁ। গতিকে আমাৰ বহুত অসুবিধা হয়। সেইকাৰণে আমি মানে নলগাওঁ বুলি ছাৰক ক'বলৈ আহিছোঁ। অনুৰোধ কৰিছোঁ যাতে আমাৰ সাধাৰণ মানুহখিনি চলিবলৈ অকণমান তেওঁ সকাহ দিয়ে। দুখীয়া মানুহ যেনে তেনে খাই বৈ চলি আছে। গতিকে আপুনি লাইনটোৰ পৰাও বঞ্চিত কৰিছে। কেনেকৈ মানুহ চলিব? আপোনালোককতো ভোট দি আমাৰ মানুহে জিকাইছিল। গতিকে সাধাৰণ মানুহক আপোনালোকে কিয় মানে চিন্তা নকৰে? আপোনালোকে ওপৰৰ গাড়ীত বহি আৰামত আছে, কিন্তু সাধাৰণ মানুহখিনিলৈতো চাব লাগে আপোনালোকে। কেনেকৈ মানুহখিনি খাইছে, যেনে তেনে হাজিৰা কৰি খাই গৈ আছে। বনৰীয়া জন্তুৰ পৰা ৰাতি ওলাব নোৱাৰে, খেতি বাতি কৰি খাব নোৱাৰে, গৰু ছাগলী পুহি খাব নোৱাৰে, চোৰ। গতিকে মানুহে কি কৰি খাব? সেইটো আমাৰ মানুহে মানে সেইটো চম্ভালিব নোৱাৰে। আৰু গতিকে লাইটটো নোহোৱাকৈতো আমি চলিব নোৱাৰোঁ। তেতিয়া ৩-৪টা লাইট যেতিয়া জ্বলিব তেতিয়া ধৰক আমাৰ বিলটো বেছি আহিব। গতিকে সেইকেইটা পইচাৰে আমি খামেই নে লাইটৰ বিলে দিম নে ল'ৰা ছোৱালী পঢ়ামেই নে বাকী অন্য কাম কৰিম? টিভি ৰিচাৰ্জৰ নিচিনাহে হ'ল এতিয়া। এতিয়া মোবাইলৰ কৰিব লাগে, মোবাইলৰ হেৰি কৰিছে তেনেকৈ। আমি দাবী কৰিছোঁ চাহলৈ লাগিলে আমি হেৰি কৰোঁ। আমি কৈছোঁ মহন্ত চাহ ঘৰলৈকো যাম। আমি দাবী কৰিছোঁ আমাক কাচেণ্ডেল দিয়ক। আমাৰ কাচেণ্ডেল দিবই লাগিব। এইটো মিটাৰ নলগাব, আমাৰ কলিয়াব, আমি ভয় নকৰোঁ। তেখেত আমাৰ কলিয়াব, আমি ভোটটো দিওঁতেহে তেওঁ জিকিছে। গতিকে আমাৰ কলিয়াব ডিষ্ট্ৰিক্ট ভোট আছেই, এটা দিলে পাব্লিকেহে জিকাব, ৰাইজে ৰজা কৰিব। সেইটোত মনত ৰাখিব লাগিব চৰকাৰে। আমাৰ বোলে আকৌ চাকৰিয়াল নাই, ইমান কিয় কৰিছে? লাইটৰ বিলটো দিব পাৰিম, সেইকাৰণে আমাৰ মাহেকত দিয়াটোহে লাগে। আমাক কম্পিউটাৰ মিটাৰ আমাক এইটো মিটাৰ নালাগে। নতুন মিটাৰ ৰিচাৰ্জ কৰাটো নালাগে। আমি ৰিচাৰ্জটো পটককৈ ক'ৰ পৰা ভৰাই দিম? আমি মানে খেতি মাটি থকা মোবাইলত অসুবিধা হ'ব। দেওবৰীয়া বজাৰত বা মঙলবৰীয়া বজাৰত বেচিলেহে আমি লাইটৰ বিলটো দিওঁ। সেই ধান যদি বুধবাৰ হয় আমি এই 4-5 দিন আন্ধাৰত থাকিব লাগিব। তেতিয়া আমি আমাৰ গৃহস্থী কেনেকৈ চলিব? এতিয়া বৰ্তমান যি মিটাৰ আহিছে সেয়া আমাক নালাগে, কাৰণ আমি সাধাৰণ মানুহ, সাধাৰণ হিচাপে চলি আছোঁ, যেনে তেনে খাই আছোঁ, ল'ৰা ছোৱালীক লৈ এখন সংসাৰ চলাই আছোঁ। কাৰণ আমি ইমান মাহটোত যদি 3-4 হাজাৰ টকা লাইনতে দিব লাগে, আমি কেনেকৈ চলিম? কাৰণ উপায় নাই আমাৰ। কাৰণ আমাৰ সাধাৰণ এটা পৰিয়াল, সাধাৰণ ব্যৱসায় এটা কৰি আমি চলি আছোঁ, খাই আছোঁ। এয়াই আমাক, খালি আমাক এই বৰ্তমান আগৰ যি মিটাৰ
যদি তেওঁলোকে নামানে যদি এইটো মিটাৰ দিয়ে আমি 2 মাহ চাম 2 মাহ চাই যদি তেওঁলোকে যদি বিলটো বেছি হ'লে আমি তেতিয়া হাকুটি লগাই নিজে কাটি দিম সঁচাকৈ কাটি দিম আমাক কাচেণ্টেল দিয়ক আমাক কাচেণ্টেল দিয়ক আমাক কাচেণ্টেল লাগে কাচেণ্টেল লাগিব আমাৰ গাড়ী মানিব চাকি পোহৰ থাকিম আমি টিভিও নাচাওঁ আগতো চাকি পোহৰতে আছিল আগৰ যেনেকুৱা আছিল তেনেকুৱা এজনীকে ক'ব কিয় বঞ্চিত কৰিলে কাৰ্চিণ্টেলৰ কাৰ্চিণ্টেল কি হ'ল তেতিয়া কাৰ্চিণ্টেল যদি মানুহ যোগান নিদিয়ে সাধাৰণ মানুহ কেনেকৈ চলিব ল'ৰা ছোৱালী কেনেকৈ পঢ়াব ল'ৰা ছোৱালীক খোৱাব পিন্ধাব নে স্কুললৈ নিবনে নে লায়নটোৰ পৰাও বঞ্চিত কৰিছে তেতিয়া কাৰ্চিণ্টেলকনো নিদিয়ে কি কৰিব তেতিয়া ল'ৰা ছোৱালীয়ে আকৌ মোবাইলত 10 টকা খোৱালেও হয় এতিয়া হৈছে মোবাইলটোও পইচা ভৰাই এতিয়া 300 টকা দিব নোৱাৰে ঠিক আছে বঙা কৰি দিছে তেওঁ ফালৰ পৰা শাক পাচলি বা বজাৰৰ মাল বস্তু একোৰে দাম কমা নাই চলিবলৈ অসুবিধা হৈ গৈছে কাচেণ্টেলো নিদিয়ে কাচেণ্টেলো বন্ধ কৰিলে ৰাতি জ্বলাই পেলাই পোহৰটো হ'লো লাইন নিদিয়ে কাৰ্চিণ্টেল নিউজ ডেস্ক পুৰপথাৰ।